পাহাৰ ভৈয়ামৰ সমন্বয়ৰ থলী জোনবিল মেলা আজিৰে পৰা আৰম্ভ হৈছে মৰিগাঁৱৰ জাগিৰোডৰ জোনবিলৰ পাৰত আৰু এই মুহূৰ্তত মই জোনবিল মেলাৰ এই যি আচলতে ঐতিহাসিক যি প্ৰাচীন এই উৎসৱৰ এই স্থলীত বৰ্তমান সময়ত উপস্থিত আছোঁ। পৰিৱেশটো কিছু দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক ইতিমধ্যে নামি আহিছে ভৈয়ামলৈ আৰু মই পৰিৱেশটো আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ NKTV দৰ্শকসকলক। ইতিমধ্যে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা শতাধিক যি লোক তেওঁলোকে বৰ্তমান সময়ত এই যি জোনবিল মেলাত অংশগ্ৰহণৰ বাবে তেওঁলোকে অহা দেখিবলৈ পোৱা গৈছে আৰু যি বিনিময় প্ৰথাৰ যি আচলতে ঐতিহ্য যি আছে বিনিময় প্ৰথাৰ যি আচলতে পৰম্পৰা সেই পৰম্পৰা আচলতে এই জোনবিল মেলাৰ মূল আকৰ্ষণ। গতিকে কাইলৈ দিনটোত যি বিনিময় প্ৰথা হ'ব আচলতে পাহাৰ ভৈয়ামৰ মামা মামীসকলৰ সৈতে আৰু সেই বিনিময় প্ৰথাৰ যোগেদিয়েই কাইলৈ আচলতে এক প্ৰকাৰ যি এক সমন্বয় এক বাৰ্তা কাইলৈ সকলোৱে দিবলৈ চেষ্টা কৰিব। কাইলৈ দিনটোৰ এদিনৰ বাবে আচলতে জোনবিল মেলাত অচল হৈ পৰিব মুদ্ৰাৰ ব্যৱহাৰ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ পাহাৰত উৎপাদিত বিবিধ সামগ্ৰীলৈ ইতিমধ্যে দূৰ দূৰণিৰ পৰা মামা মামীসকল আহিছে। তেওঁলোকে ইয়াত যিসকল ইয়াৰ ভৈয়ামৰ যিসকল উৎপাদিত সামগ্ৰী লৈ অহা লোক আছে তেওঁলোকৰ সৈতে এয়া বিনিময় কৰিব। অৰ্থাৎ এবিধ সামগ্ৰী দিয়াৰ বিনিময়ত কোনো পইচা লোৱাৰ সলনি তাৰ পৰিৱৰ্তে আন এবিধ সামগ্ৰী তেওঁলোকে লৈ যাব। গতিকে এই যি বিনিময় প্ৰথা যি আজিৰ তাৰিখত আজিৰ এই আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে আৰু সেই হেৰাই যাবলৈ ধৰা পৰম্পৰা ঐতিহ্য জোনবিল মেলাই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু মৰিগাঁৱৰ জোনবিলৰ পাৰৰ এক বৰ্ণাঢ্য আয়োজন আজি আমাৰ NKTV দৰ্শকসকলক এই পুৱাৰ ভাগত আমি দেখুৱাইছোঁ। ইতিমধ্যে যি দেওশাল শিৱথানত যি পূজা অৰ্চনা আগবঢ়োৱাৰ লগে লগে এই যি জোনবিল মেলাৰ মাংগলিক পৰ্ব ইতিমধ্যে লাহে লাহে আৰম্ভ হ'বলৈ ধৰিছে আৰু কিছু সময়ৰ পিছতেই ইয়াত গোভা ৰজাই পতাকা উত্তোলন কৰিব। তাৰপিছতেই দুপৰীয়া ভাগত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমি আপোনালোকক এই পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে বিবিধ সামগ্ৰী লৈ ইতিমধ্যে জোনবিলৰ পাৰত অগণন লোক আচলতে তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। খাচী জয়ন্তীয়া পাহাৰৰ পৰাও লোকসকল আহিছে। তেওঁলোকে ইয়ালৈ তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ লৈ ইয়ালৈ তেওঁলোক অহা দেখিবলৈ পোৱা গৈছে। গতিকে মই অকণমান তেওঁলোকৰ সৈতে কথা বতৰা পাতিম, কিন্তু আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ কেনেধৰণৰ এক অনন্য এক বৈচিত্ৰ আচলতে জোনবিলৰ পাৰত আৰু জোনবিল মেলাৰ যি গুৰুত্ব বা অসমৰ জাতীয় জীৱনত জোনবিল মেলাৰ যি আচলতে প্ৰাসংগিকতা বা ইয়াৰ যিটো স্বকীয়তা সেয়া মই নকলেও হয়তো সকলোৱে বুজি পায়। ইতিমধ্যে যি আমাৰ সাতাম পুৰুষীয়া যি আচলতে সম্প্ৰীতি সেই সম্প্ৰীতিক আচলতে জীয়াই ৰখাৰ ধৰি ৰখাৰ এটা বিশেষ প্ৰয়াস আচলতে এই জোনবিল মেলা। ইতিমধ্যে পাহাৰৰ পৰা মামা মামীসকল লাহে লাহে নামি আহিছে। তেওঁলোকে আজি এই জোনবিল মেলাত আৰম্ভ হোৱা জোনবিল মেলাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু কাইলৈ বিনিময় প্ৰথা হ'ব। মই অকণমান জানিবলৈ চেষ্টা কৰিম আপোনালোক ক'ৰ পৰা আহিছে? ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলঙৰ পৰা। ইয়াত কি কি বস্তু লৈ আহিছে আপোনালোকে? আদা, হালধি, কচু, কোমোৰা চব যি পায় আৰু পাহাৰৰ জংঘলৰ যি কচু বস্তু। আগতে আহিছেনে ইয়ালৈ? আহিছোঁ, প্ৰতি বছৰে আহোঁ। প্ৰতি বছৰে আহে। কিমান বছৰ হ'ল ইয়াত? মই সৰুৰ পৰা আহোঁতে 15-20 মান হৈছে। কেনেকুৱা লাগে এই জোনবিল মেলাত যেতিয়া আপোনালোক পাহাৰৰ পৰা আহে ইয়াত থকা মানুহখিনিৰ লগত যেতিয়া আপোনালোকে ভাৱ বিনিময় কৰে বস্তুবোৰ যেতিয়া আদান প্ৰদান কৰে কেনেকুৱা লাগে আপোনালোক? ভাল লাগে, মানে অতি আশ্চৰ্যজনক লাগে। মানে কেতিয়াবা লগ পোৱা নকওঁ, এইখিনিত লগ পায় আনন্দ মানে এসাঁজ খোজ খাওঁ, সেইটোৱে ভাল লাগে আৰু আৰু সেই আচলতে সম্প্ৰীতি সেই যি সাতাম পুৰুষীয়া যি আচলতে ৰীতি নীতি সেয়াই আচলতে ধৰি ৰখাৰ প্ৰয়াস আৰু যি গোভা দেওৰজাই এই যিহেতু গোভা দেওৰজাৰ বিশেষভাৱে এই যি জোনবিল মেলা তেওঁলোকে অনুষ্ঠিত কৰে আৰু গোভা দেওৰজাই বিশেষভাৱে আজি এই জোনবিল মেলাৰ পতাকা উত্তোলন কিছু সময়ৰ পিছতে কৰিব। 22গৰাকীকৈ মধ্য অসমৰ তিৱা ৰজাই অংশগ্ৰহণ কৰিব এই জোনবিল মেলাত আৰু সেই ৰজাসকলক আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ৰাজভাত্তা প্ৰদান কৰিব আনুষ্ঠানিকভাৱে। আৰু আমি আপোনালোকক এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া এনেধৰণে তেওঁলোকে জুহালত ব্যস্ত হৈ আছে। ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা আহিছে। হাটাও পাহাৰৰ পৰা কি কি আনিছে? হালধি আছে আনিছে, জলকীয়া আনিছে, কোমোৰা আনিছে, চব আনিছে। এতিয়া মাছ বনাই আছে? মাছ বনাইছো ছাৰ। মাছ বনাইছো মানে ড্ৰাই ফ্ৰাই কৰিছোঁ তাৰমানে এইটোৱে আৰু। ইয়ালৈ অহা কিমান বছৰ হ'ল? কিমান বাৰ আহি আছে? ইয়াৰ পৰা অহাটো নাই কমেও 7-8 বছৰ হৈ গ'ল মোৰ অহাটো। কেনেকুৱা লাগে ইয়াত আহি? ভাল লাগে যি। ভাল লাগে ন? এইটো কাৰণে আহিলোঁ। খুব সহজ সৰল মনৰ এইসকল লোক আৰু তেওঁলোকে ভৈয়ামলৈ অহাৰ পিছত
ভৈয়ামৰ যিসকল অসমৰ বাসিন্দা তেওঁলোকৰ সৈতে কথা বতৰা পাতি তেওঁলোক যথেষ্ট অনুপ্ৰাণিত হয়। গতিকে মই এই মুহূৰ্তত দেখুৱাইছোঁ আজি যিহেতু আৰম্ভণিহে, গতিকে এতিয়া লাহে লাহে মামা মামীসকল আহিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছে, পুৱতি নিশাই তেওঁলোকে ইয়ালৈ যাত্ৰা কৰিছে। গতিকে আমি আপোনালোকক এই পৰিৱেশটো দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। মোৰ সৈতে ইয়াৰ স্বেচ্ছাসেৱকসকলো আছে, তেওঁলোকৰ পৰা জানিম। জোনবিল মেলাত তোমালোক লাগি আছা, কেনেকুৱা লাগে ইয়াত ভালে লাগি কাম আছে কৰি? ভাল লাগি আছে পুৰা ভাল লাগিছে। মামা মামীসকল আহিছে, তোমালোকে চোৱা চিতা কৰি আছা? কৰি আছো কি ক'বা আজি? কি ক'ম আৰু নাজানো হয়, তেওঁলোকে অকণমান লাজ কৰিছে, কিন্তু মই আপোনালোকক দৃশ্য দেখুৱাই যাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত। এয়া হৈছে জোনবিল মেলাৰ আজিৰ এই মুহূৰ্তৰ পৰিৱেশ। ক'ৰ পৰা আহিছে? লুকুন্দিৰ পৰা আহিছে। কি কি আনিছা এটা? আনিছে চিটা আনিছে, চব আনিছে, খুচুৰা আনিছে। কেনেকুৱা লাগে ইয়াত আহিলে? কেনেকুৱা লাগে? ভাল লাগিছে আৰু মনটো। এক আচলতে আনন্দৰ মুহূৰ্ত, এক সম্প্ৰীতিৰ যিহেতু এক বাৰ্তা সকলো ইয়াৰ পৰা দিয়ে। বাইদেউ কি কি আনিছে? কচু আনিছোঁ, আদা আনিছোঁ আৰু জালুক, ৰঙালাও, জলকীয়া আনিছোঁ। আপুনি ক'ৰ পৰা আহিছে? লুকুঞ্চিৰ পৰা, কাৰ্বি আংলং। হয়, ইয়ালৈ কিমান বছৰ অহা হৈছে? আগতে মানে আহি থাকোঁ প্ৰতি বছৰে। ভাল লাগে। ইয়াৰ ভৈয়ামৰ মানুহখিনিৰ লগত যেতিয়া আপোনালোকে কথা পাতে, এনেইতো লগ নাপায়, এই জোনবিল মেলাতে চবকে লগ পায়, কেনেকুৱা লাগে? কথা বতৰা পাতি ভাল লাগে? ভাল লাগে। কাইলৈ আপোনালোকে বিনিময় কৰিব? কাইলৈ ৰাতিপুৱাই বিনিময় কৰিম। এয়া হালধি আৰু আদাৰ লগত আৰু জলকীয়া, এয়া চিৰা, পিঠা, এইবোৰ শুকান মাছো বিনিময় কৰোঁ। কাৰ্বি আংলঙৰ আদা বা বিভিন্ন আচলতে সামগ্ৰীৰ যথেষ্ট সমাদৰ আছে। কেৱল জোনবিল মেলাতে বুলি নহয়, প্ৰতিবিধ কাৰ্বি আংলঙৰ বহুত সামগ্ৰী আচলতে অসমৰ যি কৃষি ক্ষেত্ৰত, বিশেষকৈ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত যথেষ্ট এক অগ্ৰণী ভূমিকা আছে। গতিকে আজিৰ এই পৰিৱেশ আপোনালোকক আমি দেখুৱাই গৈছোঁ। আজিৰে পৰা জোনবিলৰ পাৰত এই যি বৰ্ণাঢ্য আয়োজন, এক উখল মাখল পৰিৱেশ, কেনেকুৱা লাগিছে আপোনালোক? বহুত ভাল লাগিছে। এইটো এটা ইয়াৰ ঐতিহ্য আছে, পৰম্পৰা আছে। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আজি এই জোনবিলৰ পাৰত এই মেলা অনুষ্ঠিত হৈছে। ইয়াত জাতি, বৰ্ণ, ভাষা, লিংগ নিৰ্বিশেষে সকলো আহি একত্ৰিত হৈছে, সকলোৱে উপভোগ কৰিছে, আনন্দ কৰিছে আৰু এই পাছৰ প্ৰজন্মলৈকো এনেকেই এই বাৰ্তা কঢ়িয়াই লৈ যাব। বিনিময় প্ৰথা আজিৰ দিনত নোহোৱা হৈ গৈছে, কিন্তু সেই জোনবিল মেলাই সেয়া ধৰি ৰাখিছে। আৰু কাইলৈ এদিনৰ বাবে কাইলৈ মুদ্ৰাৰ ব্যৱহাৰ জোনবিলত নহ'ব। যথেষ্ট এটা বিৰল মুহূৰ্ত, নহয় জানো? নিশ্চয়। অহাকালিলৈ 5:30 বজাৰ পৰা 7 বজাৰ ভিতৰত আমি গম পোৱা মতে সেই সময়খিনিত মুদ্ৰাৰ প্ৰচলনটো অচল হৈ পৰিব আৰু এই বিনিময় মাধ্যমেৰে আমাৰ অতীতৰ কথা সোঁৱৰাই দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে তাৰ বাবেই এই বিশাল আয়োজন চলিছে জোনবিলৰ পাৰত, এক বিশাল ক্ষেত্ৰত এই সকলোখিনি ইয়াত ব্যৱস্থাপনা কৰা হৈছে। ইতিমধ্যে ইয়াৰ যি তিৱা সাহিত্য পৰিষদৰ বিষয়ববীয়াসকল, তেওঁলোকে বিশেষভাৱে গোটেই আগভাগ লৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই নিজে গোটেই বিষয়খিনি তেওঁলোকে চোৱা চিতা কৰি আছে। আৰু 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাৰ আজি আৰম্ভণি। কাইলৈ বিনিময় প্ৰথা পুৱাৰ ভাগত হ'ব। পৰহিলৈ আজি গোভা দেওৰজাই কৰ সংগ্ৰহেৰে আচলতে বিনিময় প্ৰথাৰ সমাপ্তি ঘটাব। গতিকে আজিৰ দিনটোত আমি জোনবিল মেলাৰ সমাপ্তি ঘটাব। গতিকে আজিৰ দিনটোৰ এই মুহূৰ্তৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। পুৱাই এতিয়া এইসকল মামা মামী তেওঁলোক আহিছে, তেওঁলোকে নিজৰ বাবে আহাৰ খাদ্য ৰান্ধি থকা আমি দেখিছোঁ। ক'ৰ পৰা আহিছে? এই পাহাৰৰ পৰা, কাৰ্বি আংলঙৰ পৰা। এই কি ৰান্ধি আছে এতিয়া? এইটো গাহৰি মাংস আৰু কচু আছে। মানে আজি এতিয়া ইয়াতে খোৱা হ'ব আৰু? ইয়াতে খুৱাব আজি আৰু কাইলৈকে। জোনবিল মেলালৈ আহি কেনেকুৱা লাগে আপোনালোক? একদম বঢ়িয়া লাগিছে। ভাল লাগিছে। ইয়াৰ মানুহখিনিৰ লগত কথা পাতি ভাল লাগে? ভাল লাগে। আৰু মই দেখুৱাইছোঁ এইসকল লোক, তেওঁলোকে কাৰ্বি আংলঙৰ পৰা আহিছে। অধিকাংশ কাৰ্বি আংলঙৰ পৰা অহা লোকে আমি এই মুহূৰ্তত পাইছোঁ। আনহাতে মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰৰ পৰাও, গাৰো পাহাৰৰ পৰাও বিভিন্নজন আহে আৰু তেওঁলোকে এনেধৰণে যি পৰম্পৰাগত তেওঁলোকৰ যি জীৱনশৈলী, সেয়াও আচলতে ইয়াত এটা প্ৰতিফলিত হৈছে। কেৱল বিনিময় প্ৰথা বুলিয়ে নহয়, মই দেখুৱাইছোঁ তেওঁলোকে ঘৰত যি ধৰণে ৰান্ধি খায়, যি ধৰণে পৰিয়ালৰ সৈতে তেওঁলোকৰ এটা সমিলমিল আছে, সেইখিনিও আচলতে এই জোনবিল মেলাত পৰিস্ফুট হৈছে। তেওঁলোকে এতিয়া পুৱাৰ ভাগত আহি পোৱাৰ পিছতেই পুৱাৰ যি আহাৰ, সেই আহাৰ এনেধৰণে তেওঁলোকে ৰান্ধি আছে। ইফালে জুহালত জুই জ্বলি আছে আৰু এই ধৰণে
সকলোৱে তেওঁলোকে বিবিধ সামগ্ৰী লৈ এই জোনবিল মেলালৈ আহিছে আৰু এয়াই হৈছে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ এক নিদৰ্শন আৰু বিনিময় প্ৰথা সমান্তৰালভাৱে পাহাৰ ভৈয়ামৰ যি সমন্বয়ৰ থলী হিচাপে জোনবিল মেলা আজিৰে পৰা উখল মাখল আৰু এই জোনবিল মেলাৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী উপস্থিত হ'ব আমি সেই কাৰ্যক্ৰমণিকা দেখুৱাই যাম দিছা হয় দীপাংকৰ কলিতা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো